आम आदमी पार्टी जिंदाबाद आम आदमी पार्टी जिंदाबाद आम आदमी पार्टी जिंदाबाद आम आदमी पार्टी जिंदाबाद जय অসম। आम आदमी पार्टी दरং जिलार नतुन समिति घोषणा राज्यिक नेतृत्वर। दरং जिला समितिर नतुन सभापति आंतरराष्ट्रीय ख्यातिसम्पन्न कवि डॉक्टर अख्तारुल इस्लाम हाजरिका। विशेष सांगठनिक सभार सिद्धांत अनुसरी अपर राज्यिक नेतृत्वই घोषणा करे दरং जिलार नतुन समिति। এই মৰ্মে চলচ্চিত্ৰ প্ৰযোজক ধীৰাজ হিৰাক উপদেষ্টা, ৰাজহুৱা কৰ্মী কবি ডক্টৰ আখতাৰুল ইছলাম হাজৰিকাক সভাপতি, ফুটবল খেলুৱৈ ৰূপম জ্যোতি হাজৰিকাক সাধাৰণ সম্পাদক হিচাপে লৈ নতুন সমিতিখন ঘোষণা কৰে। ইফালে ঠায়ে ঠায়ে নতুন সমিতিৰ বিষয়ববীয়াসকলক আদৰণি জনোৱা পৰিলক্ষিত হৈছে। সভাপতি হোৱাৰ পাছতেই প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দৰং জিলা আম আদমি পাৰ্টিৰ সদ্য ঘোষিত সভাপতি ডক্টৰ আখতাৰুল ইছলাম হাজৰিকাই। নমস্কাৰ, মই আখতাৰুল ইছলাম হাজৰিকা। যোৱা পৰহি আমাৰ আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা ঘোষণা হৈছিল এখন ঘোষণা পত্ৰ, আৰু য'ত মোৰ নামটো দৰং জিলাৰ সভাপতি হিচাপে ঘোষণা কৰিছে। ইয়াৰ লগে লগে মই প্ৰথমেই আমাৰ আম আদমি পাৰ্টিৰ সমগ্ৰ সতীৰ্থবৃন্দক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ বয়স যদিও যথেষ্ট কম, দলে ইমান ডাঙৰ এটা গভীৰ দায়িত্ব দিছে, আৰু সেই দায়িত্বটোৰ ক্ষেত্ৰত অলপ ভয় লাগিলেও মই যথেষ্ট আত্মবিশ্বাসী হৈ আছোঁ যে আমি দলটোক যথেষ্টভাৱে দৰং জিলাত আগুৱাই নিবলৈ সক্ষম হ'ম। আৰু সেই হিচাপে আমাৰ সাংগঠনিক স্থিতি এতিয়া বহুত ওপৰত। আগতে দলটো আজি ৬-৭ বছৰৰ পৰা ইয়াত চলি আছিল, আৰু বৰ্তমান পৰ্যায়ত আমাৰ সাংগঠনিক স্থিতি যথেষ্ট ভাল, আৰু অনাগত দিনত আমি আম আদমি পাৰ্টিক দৰঙত সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাম। ইতিমধ্যে সাংগঠনিক ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা যিবোৰ ৰণকৌশল আমাক দিয়া হৈছে, সেই ৰণকৌশল অনুসৰি আমি কাম কৰিম। আৰু আমাৰ গোটেই আম আদমি পাৰ্টিৰ মতটোৱে হ'ল যে আমি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই দলটোক আমি আগুৱাই লৈ গৈছোঁ। মূলতঃ আমাৰ শিক্ষা, স্বাস্থ্য আৰু ৰাইজৰ যিখিনি দৈনন্দিন মানুহৰ জীৱনৰ প্ৰয়োজনীয় বস্তু, সেইখিনিৰ ক্ষেত্ৰত আমাৰ দলটোৱে বেছি ফ'কাছ কৰি আহিছে। গতিকে এই ক্ষেত্ৰত আমি আশা কৰোঁ যে দৰং জিলাৰ সমূহ ৰাইজে আম আদমি পাৰ্টিক আঁকোৱালি ল'ব। আমি আপোনালোকক সাংগঠনিক দিশটো আপুনি কেনেকৈ আগুৱাই লৈ যাম আপুনি প্ৰশ্ন কৰিছে। মই ক'ব বিচাৰোঁ যে ইতিমধ্যে আমাৰ লগত শাসকীয় দলৰ বিজেপি আৰু অসম গণ পৰিষদৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতা, তেওঁলোক ৰাজ্যিক পৰ্যায়ৰ নেতাও আছে, তেওঁলোকে আমাৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে। আপোনালোকে অচিৰেই সেই ধুনীয়া খবৰটো লাভ কৰিব। বহুকেইগৰাকী জ্যেষ্ঠ নেতা নেত্ৰী আমাৰ আম আদমি পাৰ্টিত তেওঁলোকে আনুষ্ঠানিকভাৱে যোগদান কৰিব, আৰু আমি দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক যিখিনি সাংগঠনিকভাৱে কৰিবলগীয়া কাম থাকে সেইখিনি কৰি যাম। আমাৰ প্ৰতিদিনেই সাংগঠনিক সভা হৈ আছে, যোগদান কাৰ্যসূচী হৈ আছে। আপোনালোকে যদি আমাৰ ফেচবুক পেজ চাই তেতিয়াহ'লে আপোনালোকে গম পাব যে মোৰ নামটো যিদিনাৰ পৰা সভাপতিৰ ঘোষণা হৈছে তাৰ পিছদিনাৰ পৰাই আমি প্ৰত্যেকখন সভাতে গৈ আছোঁ। সেইফালে আপোনাৰ দলগাঁও সমষ্টিটো আমাৰ সভা হৈ আছে। যোৱাকালি আমি দলগাঁও সমষ্টিত ফকীৰপাৰাত কৰিছিলোঁ, নদীৰ মুখত কৰিছিলোঁ। তাৰ আগদিনা আমি মংগলদৈ সমষ্টি আৰু চিপাঝাৰৰ দুয়োটা সমষ্টিৰ মাজৰ কাউপৰি চকত আমাৰ এখন বৃহৎ যোগদান সভা হৈছিল। তাৰ আগদিনাও আমি দলগাঁও সমষ্টিত কৰিছোঁ। আমাৰ দৈনন্দিন দিনত আছে, আজিও আমাৰ কাৰ্যসূচী আছে। সাংগঠনিকভাৱে আমি কাম কৰি যাম। আপুনি যিটো হিতাধিকাৰীৰ কথা কৈছে, আচলতে ৰাইজৰ টকা ৰাইজক দিয়াটো আমি কেতিয়াও বেয়া নাপাওঁ, আৰু মাত্ৰ আমাৰ তাতে মূল কথাটো হ'ল, মূল চৰ্তটো হ'ল ধাৰ কৰি নহয়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাইজক দিবলৈ বা হিতাধিকাৰী সৃষ্টিৰ নামত যিখিনি তেওঁলোকে আঁচনি গ্ৰহণ কৰিছে, আৰু তাৰ কাৰণে বেলেগ বেলেগ প্ৰতিষ্ঠানৰ, বিত্তীয় প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে লোন লৈছে। লোন লৈ মানুহক এনেকৈ এনজয় কৰাৰ যিটো ফৰ্মুলা, সেইটো আমি বিৰোধিতা কৰোঁ। আমি বিচাৰোঁ যে ৰাইজৰ টকা ৰাইজৰ মাজত বিতৰণ হ'ব লাগে, কিন্তু আমাৰ বাজেটখনো প্ৰফিটত থাকিব লাগিব,
আমাৰ ঋণগ্ৰস্ত হৈ আমি ৰাইজক এনেকৈ আঁচনি দিয়াটো আমি বিৰোধিতা কৰোঁ। আপোনাক আমি জনাবলৈ পাই সুখী যে যোৱা জুন মাহত হয়তো আপোনালোকে যদি নিউজ পেপাৰ বা বিভিন্ন টিভি চেনেলত প্ৰত্যক্ষ কৰে তেতিয়া আপুনি গম পাব যে ওজাগাঁও বুলি আমাৰ ইয়াত গাঁও পঞ্চায়ত এটা আছে, মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত। সেই ওজাগাঁৱত 3টাকৈ ঘৰত এনেকুৱা PMYৰ স্কিমৰ কেলেংকাৰী হৈছিলে আৰু তেওঁলোকে আমাক জনোৱাৰ পিছত আমি সেই ইছ্যুটোত আমি এখন প্ৰেছ মিট দিছিলোঁ। মঙলদৈ জিলা আমাৰ প্ৰেছ ক্লাবৰ তাতে আমি প্ৰেছ মিট এখন দিছিলোঁ। তাৰপিছত এই বিষয়টোৰ ওপৰত আমি প্ৰায় এমাহমান সদায় আমি এই বিষয়টোৰ লগত প্ৰশাসনৰ লগত জড়িত হৈ লাগি আছিলোঁ। মাননীয় আমাৰ জিলা আয়ুক্ত ডাঙৰীয়া সেই সময়ত এটা তদন্ত ঘোষণা কৰিছিল। মঙলদৈ বৰ্তমানৰ পূব মঙলদৈ ৰাজহ চক্ৰ বিষয়া দেৱাংগন শৰ্মা ডাঙৰীয়াক তদন্তকাৰী বিষয়া হিচাপে লৈ এখন তদন্ত কৰিবৰ কাৰণে তেওঁ এখন অৰ্ডাৰ দিছিল। তাৰপিছত তদন্ত হোৱাৰ পিছত সেই মানুহখিনিক আকৌ যিটো তেওঁলোকৰ পইচা বেলেগে উলিয়াই লৈ আত্মসাৎ কৰিছিল সেই পইচাখিনি আকৌ নিজৰ একাউণ্টত ঘূৰাই দিছিল। গতিকে আমি এই ক্ষেত্ৰত এটা বস্তু দেখিছোঁ। তাৰপিছত আমি যেতিয়া প্ৰেছ মিট দিছিলোঁ, বিশেষকৈ মোৰ ফেচবুক পেজটো বহুত মানুহে কমেণ্ট কৰিছে যে আমাৰ গাঁও পঞ্চায়ততো এনেকুৱা কেলেংকাৰী হৈছে বা বিভিন্ন ধৰণৰ গাঁও পঞ্চায়তৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আমি সেইবোৰ তথ্য এতিয়া লৈ আছোঁ আৰু যিহেতু বৰ্তমান মই দৰং জিলা আম আদমি পাৰ্টিৰ সভাপতি আৰু সভাপতি হিচাপে মই ৰাইজক জনাব বিচাৰোঁ যে অকল PMY বুলিয়ে নহয়, চৰকাৰী যিমানবিলাক আঁচনি আছে, ৰাইজৰ নামত যিমানবিলাক আঁচনি আহিছে, য'ত কেলেংকাৰী হৈছে আমি তাত থিয় হ'ম, আমি তাত মাত দিম, ৰাইজৰ কাষত আমি থিয় হৈ থাকিম আৰু চৰকাৰক বা যিখিনি মানুহ এই কেলেংকাৰী কৰিছে তেওঁলোকক আমি বাধ্য কৰাম যিটো অৰিজিনেল স্কিম যেনেকৈ তাক প্ৰয়োগ কৰাব লাগে তেনেকৈ প্ৰয়োগ কৰাবলৈ আমি বাধ্য কৰাম। আপুনি যিটো প্ৰশ্ন সুধিছে, মই প্ৰথমেই তেওঁলোকৰ সাহসক শ্ৰদ্ধা জনাম। কাৰণ BJP চৰকাৰখন ইমান মহাপ্ৰতাপী চৰকাৰ, ইমান ধনবল তেওঁলোকৰ, বাহুবল তেওঁলোকৰ হাতত সকলো আছে। তেওঁলোক অকলশৰীয়া নহয়, ED, CBI, ইলেকশ্যন কমিশ্যন সকলো BJPয়ে হয়। তাৰপিছতো আমাৰ কৰ্মীসকলে ইমান সাহসেৰে দৰং জিলাত আম আদমি পাৰ্টি কৰি আছে। তেওঁলোকৰ সাহসক মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু তেওঁলোকক অনাগত দিনত আগুৱাই লৈ যাবলৈ যিমানখিনি আমি কৰিবলগীয়া থাকে সকলোখিনি আমি কৰি যাম। তেওঁলোকৰ যিহেতু আমাৰ লগত থিয় হৈ আছে, মই সভাপতি হিচাপে তেওঁলোকৰ প্ৰত্যেকটো বিপদ আপদ দুখ সুখত মই থিয় হৈ থাকিম আৰু দলটোক যেনেকৈ নহওক আমি আগুৱাই লৈ যোৱাত সকলোৱে মিলি দলটো আমি আগুৱাই লৈ যাম। দেওমনৈৰ পৰা নৱজিত শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।